हेलो एवरीवन मधु प्रायसीर नतुन एटा भिडिओলৈ আপোনালোকক স্বাগতম জনাইছো কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে আৰু আমিও ভালে আছো আজি ভিডিওটো আৰম্ভ কৰিছো আমাৰ মামা ঘৰত আজি আমি গৈ আছো ক'ত জানেনে ডাউকি যিহেতু আমি ৰাতিপুৱা সোনকালে ওলাই গৈছিলো সেই কাৰণে আমি ব্ৰেকফাষ্ট কৰি যোৱা নাছিলো আৰু আমি সেই কাৰণে গৈ নংপুতে থকা জিবা ভেজ বুলি এখন ৰেষ্টুৰেণ্টত খাবলৈ সোমালো আৰু ৰেষ্টুৰেণ্টখন খুব ধুনীয়া আছিল তেওঁলোকৰ এটা ৰিজৰ্ট আছে চেৰাপুঞ্জিত নামটো শুনি আছো কিন্তু দেখা নাই দেই তো বলক ভিতৰলৈ সোমাই যাওঁ আৰু একেলগে ব্ৰেকফাষ্ট কৰো এফালে বহি আছে প্ৰায়ুষী এফালে টিহু আৰু নেহা আমি কোন কোন গৈছো কেনেকৈ গৈছো সকলো আপোনালোকক দেখাই থাকিম দেই এই আমাৰ ব্ৰেকফাষ্ট আহি গ'ল অংশুমান আৰু মামাৰ লৰা অৰ্ণৱ ইহঁত দুটাই খালে পুৰি সবজি তাৰ পিছত টিহু আৰু প্ৰায়ুষীয়ে খালে ইডলি আৰু নেহাই খালে আলু পৰাঠা আৰু মই খালো ডোসা আমি গুটে গিটাৰে খানা বেলেগ বেলেগ কিন্তু আমাৰ দেখুৱা নহল ইহঁতৰে দেখুৱালো বাৰু এতিয়া ব্ৰেকফাষ্ট কৰি লৈ আৰু আগবাঢ়ি গৈ থাকো বলক আৰু আপোনালোককো দেখুৱাও কেনেকৈ গৈ আছো আমি কলৈ গৈ আছো কি চাম আজি বলক তেন্তে গৈ থাকো এইটো ৰাস্তাৰে সিধা গৈ থাকিলে পাই চেৰাপুঞ্জি আমি এতিয়া বাওঁহাতে ঘূৰি দিম আৰু বাওঁহাতে ওপৰলৈ উঠি যায় ডাউকিলৈ এই টাৰ্নিংটোৱে দেখি ইমান ভাল লাগি যায় মেঘালয়লৈ আচলতে আহিব লাগে বৰষুণৰ সময়ত এতিয়া বৰষুণ নাই চবফালে মানে শুকান শুকান পাহাৰবোৰো শুকান আৰু ৱাটাৰফলবোৰতো পানী ভালকে নাই আমি লাষ্ট টাইম আহিছিলোঁ তেতিয়া জুন জুলাইত আহিছিলোঁ জুলাই মাহত চবফালে পানী আৰু পাহাৰবোৰ সেউজীয়া হৈ আছিল হেল্ল' এভৰিৱান আহি ডাউকিয়ে পালোহি আমি ডাউকিলে দুটা ফেমিলি আহিছোঁ দুটা ফেমিলি মানে আপোনালোকে লাষ্ট ইয়েৰ যদি মোৰ ভিডিঅ'ত চাইছিলে লাষ্ট ইয়েৰ কাজিৰঙা ট্ৰিপটো তাত দেখা পাইছিলে আমাৰ মামাৰ ল'ৰাটো অৰ্ণৱ আৰু তাৰ ফেমিলি আহিছে আৰু মই অংশুমান আৰু প্ৰায়ুষী আৰু এফালে অৰ্ণৱ নেহা আৰু টিহু তো আমি দুটা ফেমিলি যোৱাবাৰ গৈছিলোঁ কাজিৰঙালৈ আৰু এইবাৰ আহিছোঁ ডাউকিলৈ গুৱাহাটীত আছিলে আপোনাৰ ইমান গৰম ইমান ৰ'দ সেইটো কাৰণে আহিছোঁ ইয়ালৈ দুদিনৰ কাৰণে ইয়াতো ইমান ৰ'দ চাওক না ঠাণ্ডাৰ মানে কোনো উমঘামে নাই না বৰষুণ না ডাৱৰ একো পোৱা নাইকিয়া অকল ৰ'দ চবফালে ৰ'দ এতিয়া ইয়াতো গৰমত থাকিব পৰা নাই আৰু চাই থাকক মোৰ ভিডিঅ'টো কিবা ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব আৰু আমাৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব তেন্তে ব'লক আমি ডাউকি চাওঁগৈ আমাৰ বেবিজ কেইটা এইটো হ'ল টিহু হাই আৰু এইফালে আছে প্ৰায়ুষী হাই বাংলাদেশ বৰ্ডাৰ পালোহি এয়া দেখা পাইছেনে ডাউকি ৰিভাৰখনৰ পৰা আৰু 3 কিলোমিটাৰমান আগলৈ আহিলে
বাংলাদেশ বৰ্ডাৰটো পায় তো এয়া বাংলাদেশ বৰ্ডাৰৰ পৰা আহি আমি ডাউকি ৰিভাৰত সোমালো ডাউকি ৰিভাৰত যোনফালে বোটিং কৰে সেইফালে নামি গলো তললে নামি গৈ তাতে টিকেট কাউন্টাৰ আছে কাউন্টাৰত গৈ বোট বুক কৰিব লাগে এখন বোটত 3 জন যাব পাৰে যেহেতু আমি 6 জন গৈছিলো গতিকে আমি দুখন বোট বুক কৰিব লগা হ'ল এখন বোটত আৰ্ণৱৰ ফ্যামিলি গ'ল এখন বোটত আমি গলো আৰু বাকি সেইফালে মানুহ দেখিছেনে ইমানবোৰ সেই মানুহখিনি বাংলাদেশৰ হয় বাংলাদেশৰ সিদিনা কিবা এটা প্ৰগ্ৰাম চলি আছিল তাহাঁতৰ কিবা খেল ধেমালি চলি আছিল এইবোৰ দেখিছেনে ওয়াটাৰ স্পৰ্টছ চলি আছিল আৰু গোটেই মানুহখিনি তাত নামি কিবা গা ধুইছে আমাৰ প্ৰথমে দেখি ভয়ে লাগিলে এই গোটেইখিনি মানুহ কেনেবাকে বোটিং কৰিবলৈ ৰৈ আছে নেকি তাৰ পিছতহে গম পালো মাজত বৰ্ডাৰ আছে আৰু বৰ্ডাৰত এজন গাৰ্ড ৰখি আছে আৰু সেই গাৰ্ড ৰখি থকা জাগাডোখৰৰে এটা সাইডে হ'ল মেঘালয় আৰু এটা সাইডে হ'ল বাংলাদেশ বলক তেন্তে এতিয়া আমি বোটিং কৰিবলৈ যাওঁ আৰু বোটিং কৰিবলৈ মই খুব বেছি মানে এক্সাইটেড কিয় হৈ আছো জানেনে এই ৰিভাৰখনৰ বিষয়ে কিমান যে শুনি আছো আগতে আহিছো ডাউকিলৈ কিন্তু আমি বোটিং কৰা নাছিলো আৰু বোটিং কৰিলে ৰিভাৰখনৰ তলখন যে দেখা পায় তলত গুটি হিল আছে হেয়া যে দেখা পায় হেয়া চাবৰ কাৰণে মানে বিৰাট এক্সাইটেড হৈ আছো বলক তেন্তে চাওঁ কি দেখা পাওঁ আপোনালোককো দেখুৱাওঁ
কি কৈছে প্ৰায়ুষী চামখন আমি বোটিং কৰি ঘূৰি আহি আকৌ আগৰ জাগা পালোহি যিখিনিৰ পৰা আমি আৰম্ভ কৰিছিলোঁ আৰু বোটিং কৰি খুব ভাল লাগিলে কিন্তু ৰাতিপুৱা 6টা বজাতে আমাৰ জাৰ্নিটো ষ্টাৰ্ট কৰিছিলোঁ আমাৰ অকণমানি দুজনী একেবাৰে ভাগৰি পৰিছে সেইকাৰণে আমি বেলেগ ক'তো নগৈ আমি ডাউকি ৰিভাৰৰ পৰা আহি আমাৰ আগতে বুক কৰি থোৱা কাব্ৰিৱাৰ নামৰ ৰিজৰ্ট এটাত সোমালোঁ যিহেতু আমাৰ বুকিং আগতে কৰি থোৱাই আছিলে সেইকাৰণে আমি তাত সোমাই আমাৰ ৰুমকেইটালৈ গ'লোঁ আৰু আমাৰ অকণমানি দুজনী একদম লেবেজান হৈ গৈছে মানে তাহাঁতক এনেকুৱা লাগিছে গা পা ধুৱাই মানে অকণমান বিচনাখনত ৰেষ্ট ল'ব পাৰিলে শান্তি আৰু কি হয় এইকেইটা ৰিয়েল নহয় ন ব'লক এতিয়া আমাৰ ৰুমটোলৈ যাওঁ আমাৰ ৰুম নম্বৰ হৈছে 108 এইটো হ'ল আমাৰ ৰুমটো এখন বিছনা এইফালে আছে আলমাৰি এইফালে আছে ৱাশৰুম এইটো এটা কেবিনেট দিছে এয়া এটা সিটিং এৰিয়া বেডখনৰ কাষত আৰু এইখন হ'ল বাৰান্দা ইয়াতো বহিব পাৰি এয়া আৰু বেলকনিৰ পৰা এইটো ভিউ খুব ধুনীয়া ভিউটো ৰাতিপুৱা আৰু ভাল লাগিব আৰু আমি থকা হোটেলখনৰ নাম হৈছে কাব্ৰিৱাৰ এইটো ৰাস্তা দেখা পাইছেনে এফালে গাড়ী গৈ আছে এইখন গাড়ী চাব দেই এইখন গাড়ী এইটো হ'ল ৰাস্তাৰ কাষতে আছে হোটেলখন এইটো ৰুমটো দিছে এটা চকলেট অৰিঅ' আৰু এয়া কফি চাহ কি খায় এইটো হ'ল ৱাশৰুম কেনেকুৱা লাগিছে ৰুমটো মুখখন এইফালে কেনেকুৱা লাগিছে ভাল খেলিবলৈ পাৰিছানে নাই টিহু আপোনালোকে জানেনে আমি হোটেলত এটা ডাঙৰ এটা সুগাৰ খালা ক'ত সুগাৰ খালা তাতে যে সুগাৰ কিউব ডাঙৰ